পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমান প্ৰদীপ নাথদেৱ, এই বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী কল্পনা বাছা বাইদেউ, অংগনবাদী চেণ্টাৰৰ কৰ্মী আমাৰ বন্তি বৰা বাইদেউ, উপস্থিত অঞ্চলৰ ৰাইজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৮০তম ভাৰতৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী ১৫ আগষ্টৰ তাৰিখ আজি। গতিকে আমি এই কাৰ্যসূচী পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আমি ইয়াত পদাৰ্পণ হৈছোঁ। এতিয়া আমাৰ এই পতাকা উত্তোলনৰ কাৰ্যসূচী পতাকা উত্তোলনৰ বাবে আমাৰ উত্তৰ বৰহোলা প্ৰাথমিক বিদ্যালয়ৰ সভাপতি মহোদয়ক আমি আহ্বান জনাইছোঁ আৰু তেখেতক আগবঢ়াই নিবৰ বাবে সহশিক্ষয়িত্ৰী কল্পনা বাছা বাইদেউ। राष्ट्रीय संगीत शुरू कर। ধন্যবাদ। আমাৰ ইতিমধ্যে আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। এতিয়া আজি আমাৰ এই দিনটো পৰম সৌভাগ্যৰ দিন, কাৰণ এই দিনটোতে আমাৰ 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতখন ব্ৰিটিছৰ হাতৰ পৰা স্বাধীন হৈছিল। তোমালোকে জানা, প্ৰত্যেক বছৰে আমি তোমালোকৰ লগত এইখিনি কথা আলোচনা কৰোঁ যে আমি এই ৰাষ্ট্ৰীয় পতাকা কিয় আমি 15 আগষ্ট তাৰিখে উত্তোলন কৰোঁ। আমাৰ দেশৰ শ্বহীদসকলক আমি স্মৰণ কৰাৰ এটা সুবিধা পাওঁ এই চেগতে। 1930 চনৰ পৰাই আমাৰ এই স্বাধীনতা কথাটো তেতিয়াৰ পৰাই আমাৰ ভাৰতত সেই তেতিয়াৰ মনীষীসকলে আৰম্ভ কৰিছিল যে আমি স্বাধীন, আমি ব্ৰিটিছৰ তলত আমি নাথাকোঁ। 1930 চনৰ পৰাই আৰম্ভ কৰিছিল আৰু 1946 চনলৈকে এনেকৈ অনুষ্ঠানবোৰ চেগা চুৰুকাকৈ চলি আছিল স্বাধীনতা। সেইটো দিনটো আকৌ 15 আগষ্ট নাছিলে, 26 জানুৱাৰী তাৰিখে তেতিয়া তেনেকৈ পালন কৰিছিলে। যদিও আমাৰ ইংৰাজৰ আণ্ডাৰত আমি আছিলোঁ, ব্ৰিটিছৰ তলত আমি আছিলোঁ, কিন্তু আমি নিজাববীয়াকৈ সেই স্বাধীনতা কাৰ্যসূচী চেগা চুৰুকাকৈ আমাৰ মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, চৰ্দাৰ বল্লভভাই পাটেল এইসকলে চলাই নিছিলে। গতিকে আমি যেতিয়া 1947 চনত ব্ৰিটিছৰ পৰা আমি মুক্ত হ'লোঁ, আমি স্বাধীনতা লাভ কৰিলোঁ, তেতিয়াৰ পৰা আমি 15 আগষ্ট তাৰিখটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু এইবাৰ গৈ গৈ আমাৰ ৮০তম স্বাধীনতা দিৱস। এই আমি ৮০তম স্বাধীনতা মহোৎসৱৰ আমি শুভখনত আজি আমাৰ পতাকা উত্তোলন কৰিলোঁ। এই আমাৰ জাতীয় পতাকাখন তোমালোকে দেখা পাইছানে? ইয়াত কেইটা ৰং আছে? 3টা আছে, হয়নে? ওপৰৰ ভাগটো কি ৰং? গেৰুৱা ৰং, মাজৰটো বগা বা শুকুলা আৰু তলৰটো শ্যামল বা সেউজীয়া। এই জাতীয় পতাকাখনৰ এই ৰংকেইটা দিয়াৰ এটা তাৎপৰ্য আছে। গেৰুৱা ৰংটো আমাৰ কি? সাহস, ত্যাগৰ প্ৰতীক, শক্তিৰ প্ৰতীক, আৰু মাজৰ বগা ৰংটো সত্য আৰু শান্তিৰ প্ৰতীক। আৰু তলৰ সেউজীয়া ৰংটো হৈছে আমাৰ যি প্ৰকৃতি, এই প্ৰকৃতি আমি চাৰিওফালে যেতিয়া আমি চকু মেলি চাওঁ কি দেখোঁ? আমি সেউজীয়া দেখোঁ নে নাই? গছ গছনি আমি যদি এতিয়া পথাৰৰ ফালে চাওঁ সকলোতে সেউজীয়া দেখিম। তাৰমানে আমাৰ মাটি যথেষ্ট উৰ্বৰা,
আমাৰ এই মাটিত গছ গছনি খেতি বাতি সকলো ভাল হয়। আমাৰ দেশৰ উৰ্বৰা মাটিৰ এই সেউজীয়া ৰংটো, সেইকাৰণে আমাৰ জাতীয় পতাকাত তলৰ ভাগত আমি তেতিয়া আমাৰ জাতীয় পতাকা যেতিয়া প্ৰথম আমাৰ হেৰি কৰিছিলে, তেতিয়া আমাৰ এই সেউজীয়া ৰংটো তলত দিছিলে। আৰু মাজত এটা চকৰি আছে, হয়নে? এই চকৰিটোৰ নাম কি? অশোক চক্ৰ। এই অশোক চক্ৰটো, চকৰি মানে হৈছে চকাৰ দৰে, হয়নে নহয়? ই কি কৰে? সদায় আগলৈ আগবাঢ়ি গৈ থাকে নে নাথাকে? ঠিক তেনেকৈ আমাৰ প্ৰতিটো পলতে আমাৰ দেশখনো সদায় আগবাঢ়ি গৈ আছে। ইয়াৰ মাজত কেইডাল দণ্ড আছে? 24ডাল দণ্ড আছে। আমাৰ এদিনত কেই ঘণ্টা? 24 ঘণ্টা। যে প্ৰতিটো ঘণ্টাৰ কাৰণে এডালকৈ দণ্ড। এই 24 ঘণ্টাই আমাৰ দেশখন প্ৰগতিৰ দিশত আগবাঢ়ি গৈ আছে। গতিকে আমি এই জাতীয় পতাকাক সন্মান কৰিব লাগে। আমাৰ স্বাধীনতা দিৱসত আমি সদায় সমবেত হৈ আমাৰ এই পতাকাৰ তলত আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে। আৰু এই শুভক্ষণত সকলো উপস্থিত হোৱাৰ বাবে সকলোকে মই পুনৰ স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু মোৰ ইয়াতে মোৰ চমু ভাষণ সামৰণি মাৰিছোঁ। আৰু লগতে আমাৰ ইয়াত উপস্থিত থকা আমাৰ সভাপতি মহোদয়কো আমি দুআষাৰ ক'বলৈ, আৰু পৰৱৰ্তী পৰ্যায়ত আৰু কোনোবাই যদি ক'ব বিচাৰে দুআষাৰ ক'ব পাৰিব। এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় তথা এই বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী বাইদেউ আৰু অংগনাবাদী কৰ্মীসকল, লগতে উপস্থিত সমূহ ইয়াত ৰাইজসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৮০তম স্বাধীনতা দিৱস আমি উদযাপন কৰি গ'লোঁ। আৰু এই উদযাপনৰ ক্ষেত্ৰত সকলো ছাত্ৰ ছাত্ৰীকে প্ৰধান শিক্ষক মহোদয় যেনেকৈ ধৰণৰ বুজাই গ'ল, এই তেনেধৰণে তোমালোকে জাতীয় পতাকাৰ বিষয়ে গম পালা। আৰু যি নহওক, তোমালোকে যে ইমান সোনকালে আহি পেলাই এই জাতীয় পতাকা উত্তোলন কৰাত সহায় কৰিলাহি, তাৰ বাবে তোমালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বক্তব্য ইমানতে